হেল্ল' এভৰিৱান, ব'লক আজি কচুৰ সৈতে মাছৰ আঞ্জা বনাম। কচুখিনি ভালদৰে বাকলিটো আঁতৰাই ল'লোঁ। আঁতৰাই লোৱাৰ পিছত এতিয়া আমি কচুখিনি কাটি ল'ম পিচ পিচকৈ, সৰু সৰুকৈ। আপুনি যেনেকৈ মন তেনেকৈ কাটিব পাৰে। তাৰপিছত এইখিনি মাছেৰে আজি বনাম। ভালদৰে ধুই লৈছোঁ মাছখিনি। তাৰপিছত এইখিনি কচুখিনি ভালদৰে ধুই দিলোঁ, মাছটো ফ্ৰাই হ'বলৈ দিছোঁ। তাৰপিছত কচুটো বইল কৰি ল'লোঁ। তাৰপিছত গৰম তেলত পিঁয়াজ, জলকীয়া, তেজপাত দিলোঁ। এতিয়া মই ইয়াতে পাঁচফোৰণ দিছোঁ কেইটামান। আপুনি এভইড কৰিব পাৰে, বাট মই দিছোঁ টেষ্টৰ বাবে। ইয়াতে মই দিলোঁ জিৰাৰ গুড়ি, পেষ্ট, তাৰপিছত আদা নহৰু পেষ্ট, তাৰপিছত ধনিয়াৰ পেষ্ট। তাৰপিছত ভালদৰে এইখিনি মিক্স কৰি ল'ম। অকণমান গুড়িটো ফ্ৰাই হোৱাৰ পিছত ইয়াত আমি বইল কৰি ৰখা কচুখিনি দি দিম। তাৰপিছত এইটো আমি ভালদৰে মছলাৰ লগত মিক্স কৰি ল'ম। কচুখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত আমি নিমখ দিম সোৱাদ অনুসাৰে, আৰু হালধিও দি দিম সোৱাদ অনুসাৰে। তাৰপিছত ইয়াতে মই এতিয়া দি দিম জালুকৰ গুড়ি। আপুনি এইটো এভইডো কৰিব পাৰে, বাট মই দিছোঁ কাৰণে মোক অলপ কালাৰফুল দেখিলে ভাল লাগে, খায়ো ভাল লাগে। তাৰপিছত আপুনি ইয়াতে দিব গৰম পানী, উঠোৱা গৰম পানী দি দিব অকণমান। তাৰপিছত ভাজি ৰখা মাছখিনি দি দিব। তাৰপিছত উতলাবলৈ দিব 10-15 মিনিট। উতলাই দিয়াৰ পিছত পিঁয়াজ আৰু আমাৰ কচুৰ আঞ্জাটো ৰেডি হৈ গ'ল। Thank you guys, thanks for watching, bye bye.